हेलो माय डियर स्टूडेंट मैं आज आलोचना करिम तर्कबिद्या सम्पर्के। तर्कबिद्यानो कि तर्कबिद्या हल जुक्तिर विज्ञान। तर्कबिज्ञानक जुक्तिर प्राणस्वरूप बुलिও কোৱা হয়। तर्कबिज्ञान जुक्ति सम्पर्के एक आदर्शनिष्ठ विज्ञान जत जुक्तिर स्वरूप गठन वैधता इत्यादि सम्पर्के आलोचना करा है। तर्कबिज्ञानर एटा संज्ञा आयाम कपिए कि কৈছে তোমালোকে দেখা। तर्कबिज्ञान हल शुद्ध बा वैध जुक्तिक अशुद्ध बा अवैध जुक्तिर পৰা पृथक करार पद्धति और नियमावली सम्पर्के अध्ययन। आयाम कपिए कि কৈছে तर्कबिद्या शुद्ध बा वैध जुक्तिक अशुद्ध बा अवैध जुक्तिर পৰা पृथक करार पद्धति और नियमावली सम्पर्कीय अध्ययन। तर्कबिज्ञानर इंग्राजी प्रतिशब्द लजिक। तर्कबिज्ञानर इंग्राजी प्रतिशब्द लजिक शब्दটো ग्रीक शब्द लजिकर পৰা আহিছে আৰু এই लजिक शब्दটো আকৌ লগজৰ বিশেষণ। লগজ শব্দৰ অৰ্থ হল চিন্তা বা ভাষাত প্ৰকাশিত চিন্তা। গতিকে তর্কবিজ্ঞানৰ ব্যুৎপত্তিগত অৰ্থ হল ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। এতিয়া মই তোমালোকক তর্কবিদ্যাৰ মূল আলোচ্য বিষয়বস্তুখিনি দাঙি ধৰিম আৰু ইয়াৰ পৰাই যিখিনি তর্কবিদ্যাৰ চেপ্টাৰৰ পৰা যিখিনি কোশ্চিন আহিব, যিখিনি যি টাইপৰে কোশ্চিন আহক, যি নাহক কিয় ইয়াৰ পৰা আহিব আৰু শর্ট কোশ্চিন বোর্ড কোশ্চিন সব এই পয়েন্ট কেইটাৰ পৰাই আহিব। তোমালোকে এই পয়েন্ট কেইটা ভালকে মনত ৰাখিবা। এই পয়েন্ট কেইটাৰ পৰা যিকোনো টাইপৰ কোশ্চিন তর্কবিদ্যাৰ চেপ্টাৰৰ যিকোনো টাইপৰ কোশ্চিন হওক, ডাঙৰ কোশ্চিন হওক, সৰু কোশ্চিন হওক, সব কেইটা এই পয়েন্ট কেইটাৰ পৰাই আহিব। গতিকে তোমালোকে এই পয়েন্ট কেইটা ভালকে মনত ৰাখিবা। তর্কবিজ্ঞান বৈধ চিন্তাৰ নিয়মাৱলী সম্পৰ্কীয় বিজ্ঞান। তর্কবিজ্ঞান অনুমান বা যুক্তির বিজ্ঞান। সেইটো আগতে তোমালোকক কৈছো। তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত। তর্কবিজ্ঞান অকল পৰোক্ষ জ্ঞানৰ লগত জড়িত কিন্তু প্ৰত্যক্ষ জ্ঞানৰ লগত জড়িত নহয়। সেইটো ভালকে মনত ৰাখিবা। ইয়াৰ পৰা কোশ্চিন আহিব পাৰে তর্কবিজ্ঞান পৰোক্ষ নে প্ৰত্যক্ষ। তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ নহয়। সেইটো ভালকে মনত ৰাখিবা। তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়। ইয়াৰ পৰা কোশ্চিন আহিব পাৰে তর্কবিজ্ঞান বিজ্ঞান নে কলা। তর্কবিজ্ঞান বিজ্ঞান হয় কলা হয় উভয়। তর্কবিজ্ঞান উভয়। তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ নহয়। তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ নহয়। তর্কবিজ্ঞানৰ আদৰ্শ হল সত্যতা। তর্কবিজ্ঞানৰ আদৰ্শ হল মানৱ জীৱনৰ তিনিটা পৰম আদৰ্শ হল সত্য, শিৱ, সুন্দৰ। সত্য মিন্স ট্ৰুথ, শিৱ বা কল্যাণ গুড এণ্ড সুন্দৰ বিউটি। তর্কবিজ্ঞানৰ মানৱ জীৱনৰ তিনিটা পৰম আদৰ্শ কি? মানৱ জীৱনৰ তিনিটা পৰম আদৰ্শ সত্য, শিৱ, সুন্দৰ। ওকে, আৰু এটা দেখা তর্কবিজ্ঞান আকারগত বা আকারনিষ্ঠ বিজ্ঞান আৰু বস্তুনিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান উভয়। তর্কবিজ্ঞান কি আকারনিষ্ঠ বা আকারগত এন্ড বস্তুগত বা বস্তুনিষ্ঠ বিজ্ঞান উভয়। ইয়াৰ পৰা কোশ্চিন আহিব পাৰে তর্কবিজ্ঞান আকারনিষ্ঠ নে ইয়েছ। আকৌ আহিব পাৰে তর্কবিজ্ঞান বস্তুনিষ্ঠ নে ইয়েছ। তর্কবিজ্ঞান আকারনিষ্ঠ আৰু বস্তুনিষ্ঠ উভয়। আকারনিষ্ঠ তর্কবিজ্ঞানক আকারগত বুলি ক'ব পাৰি। আকৌ বস্তুনিষ্ঠ তর্কবিজ্ঞানক বস্তুগত তর্কবিজ্ঞান বুলিও ক'ব পাৰি। আৰু এটা দেখা আকারগত বা আকারনিষ্ঠ তর্কবিজ্ঞানক নিগমনাত্মক বিজ্ঞান বুলিও ক'ব পাৰি। আৰু বস্তুগত বা বস্তুনিষ্ঠ তর্কবিজ্ঞানক আগমনাত্মক বিজ্ঞান বুলিও ক'ব পাৰি। বিজ্ঞান আৰু এটা পয়েন্ট হল তর্কবিজ্ঞান তাত্ত্বিক আৰু ব্যৱহাৰিক উভয়। তর্কবিজ্ঞান তাত্ত্বিক আৰু ব্যৱহাৰিক পয়েন্টৰ বিষয়ে আলোচনা কৰিল। এই পয়েন্টৰ পৰাই চেপ্টাৰ ওয়াইজ কোশ্চিন যিবিলাক আছে ইয়াৰ পৰাই আহিব। চেপ্টাৰ ওয়াইজ এইখিনি পয়েন্ট তোমালোকে ভালকে মনত ৰাখিবা। এই পয়েন্ট কেইটাৰ পৰা যিকোনো কোশ্চিন সব পাৰিবা। এই পয়েন্ট কেইটা মনত ৰাখিলে সব পাৰিবা। নেক্সট ক্লাছত মই চেপ্টাৰ ওয়াইজ কোশ্চিন যিবিলাক আছে সেইবিলাক সলভ কৰিম। এইবিলাক ইয়াৰ পৰাই চেপ্টাৰ ওয়াইজ কোশ্চিন যিবিলাক দিছে ইয়াৰ পৰাই এইখিনি জানিলে তোমালোকে ভালকে চেপ্টাৰ ওয়াইজ কোশ্চিন সকলোবোৰ কৰিব পাৰিবা।